দলগাঁও সমষ্টিৰ অন্তৰ্গত পানবাৰী গাঁও পঞ্চায়ত অৰুণোদয় 3.0 আঁচনি বাছনি নামত ব্যাপক অনিয়মৰ অভিযোগ যোগ্য হিতাধিকাৰীয়ে লাভ নকৰিলে অৰুণোদয় 3.0 আঁচনি তাৰ বিপৰীতে ধনী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হ'ল বাছনি তালিকাত চৰকাৰে বাছনি কৰি দিয়া সদস্যৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হ'ল বাছনি তালিকাত লগতে অৰুণোদয় আঁচনি ধন লাভ কৰি থকা যোগ্য হিতাধিকাৰীৰ নাম কৰ্তন কৰি অযোগ্য ধনী ব্যক্তিৰ নাম সোমাই বাছনি তালিকা প্ৰস্তুত কৰাৰ অভিযোগ দলগাঁও সমষ্টিৰ পানবাৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনি বাছনি নামত ব্যাপক অনিয়ম হোৱাত আজি পানবাৰী গাঁও পঞ্চায়তৰ কদমতলা বাগিচা গাঁৱৰ দুখীয়া ৰাইজ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ অভিযোগ অনুসৰি অৰুণোদয় আঁচনি বাছনিৰ বাবে দলগাঁও সমষ্টিৰ অন্তৰ্গত পানবাৰী গাঁও পঞ্চায়ত বিশেষ দলৰ ব্যক্তিক নিৰ্বাচিত কৰি নিৰ্দিষ্ট দলৰ ব্যক্তিৰ নাম তালিকাভুক্ত কৰি যোগ্য ব্যক্তিৰ নাম কৰ্তন কৰিছে অঞ্চলটোৰ প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় দিয়াৰ পৰিৱৰ্তে অঞ্চলটোৰ ধনী ব্যক্তিসকলক অৰুণোদয় প্ৰদান কৰে তাৰ উপৰি পুৰণি হিতাধিকাৰীৰ নাম কাটি নিজৰ আত্মীয়ৰ নাম দিয়াৰ অভিযোগ উত্থাপন কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এই তালিকাখন বাতিল কৰি পুনৰ তালিকা যোগ্য ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় এই অৰুণোদয় আঁচনি হেমন্ত মামাই যদি দিছিলে অৰুণোদয় আঁচনি সিলেকশ্যন কৰাৰ কাৰণে তাৰ কাৰণে আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মহোদয়ে আমাৰ পানবাৰী পঞ্চায়তৰ অন্তৰ্গত কদমতলা বাগিচা গাঁৱত সিলেকশ্যন কৰাৰ কাৰণে AIUDFৰ পৰা দুজন ব্যক্তিক নিয়োগ কৰিছিলে সেই দুজন ব্যক্তিয়ে আচলতে যিখিনি মানুহক প্ৰকৃত হিতাধিকাৰী সেই মানুহখিনিক নিদি ধনী মানুহ চাট ঢালা ঘৰ থকা চাকৰি থকা সেইসকল মানুহক দিছে পকা ঘৰ থকা যিবিলাক মানুহ ভালকৈ চলিব পাৰে সেইসকল ব্যক্তিক দিছে কিন্তু যিবিলাক দুখীয়া দুবেলা দুমিটি খাব নোৱাৰে সেইখিনি মানুহক অৰুণোদয়ত সিলেকশ্যন কৰা নাই গতিকে মই দলগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহম্মদ মুজিবুৰ ৰহমানক এটা কথা অনুৰোধ কৰোঁ যাতে আমাৰ এই পানবাৰী পঞ্চায়তৰ যিখিনি অৰুণোদয় হিতাধিকাৰী বাছনি কৰিছে সেইখিনি পুনৰ সিলেকশ্যন কৰাৰ কাৰণে অনুমতি দিয়ে আচলতে হয়তো আমাৰ গাঁৱত 100ৰ ওপৰত ঘৰ আছে কিন্তু তাতে হয়তো ধৰক মই জনামতে 42জন মানুহক সিলেকশ্যন কৰিছে আগতে যিবিলাক পুৰণা মানুহে আছিল যিবিলাক পুৰণা অৰুণোদয় হিতাধিকাৰী আছিল সেইসকল হিতাধিকাৰী কাটি নতুন হিতাধিকাৰী এটা ঘৰতে 4টা 5টাকৈ সিহঁতৰ খুৱে বায়ে থকা মানে সিহঁতৰ বংশধৰ মানুহক সিলেকশ্যন কৰিছে কিন্তু গাঁৱত বহুত মানুহ আছে সেই মানুহখিনিক দুখীয়া মানুহখিনিক পেৰালাইজ হৈ থকা মানুহখিনিক বিধৱা মানুহখিনিক কোনো পদ্ধতি সিহঁতে সিলেকশ্যন কৰা নাই মই অনুৰোধ জনাওঁ সেই মানুহখিনিক যাতে পোৱাৰ ব্যৱস্থা কৰে আগতে অৰুণোদয় আঁচনি আছিলে দুখীয়া পৰিয়ালৰ কদমতলা বাগিচাখনৰ এতিয়া চিলেকশ্যন হৈছে মজিবুৰ কাউন্সিলৰ ওচৰত আৰু চুলতান আলীৰ ওচৰত এতিয়া দুখীয়াবিলাকৰ কাটি দি ধনীবিলাকৰ দি দিছে বিল্ডিং থকা মাটি সম্পত্তি থকা এইবিলাকৰ দি দিছে আমাৰ দুখীয়া মানুহবিলাক কাটি দিছে কাৰোবাৰ ল'ৰা ছোৱালী স্কুলত দি আছে পঢ়িব নোৱাৰে কিতাপ কানি আনিব দিব নালাগে নাপায় সেইবিলাকক পঢ়াই আছিলে এইবিলাকৰ নাম কাটি দিছে মোৰ নামটো কাটি দিছে আৰু দুখীয়া ঘৰ যিবিলাক বিচনাত পঢ়ি আছে পেৰালাইজ হৈ আছে কি একো খাব নোৱাৰে কিছু কামত যাব নোৱাৰে সেইবিলাকক দিয়া নাই এতিয়া কাটি কাটি ধনী মানুহবিলাকক দি দিছে কিমান কাটিছে আপোনালোকৰ কিমান মানুহ কাটিছে 50-52জন মান হ'ব এইখিনিখন কাটি গোটেইকেইটা কাটিছে আগত পুৰণি মানুহ কাটি দিছে পুৰণিবিলাকে কাটি দিছে আপুনি কি আহ্বান জনাব চৰকাৰ এতিয়া হিমন্ত ছাৰৰ ওচৰত এতিয়া আহ্বান জনাইছে যে মোৰ ন্যায় বিচাৰ লাগে আমাৰ এই গাঁৱত প্ৰেচিডেণ্টে সিলেকশ্যন কৰিছে ক'ত দিছে ধনী মানুহবিলাকক দিছে আমি দুখীয়া মানুহ আমি গেছোঁ আমাক নেদায় আমি কৈছোঁ যে আমাৰ নামটো কিয় নিদিলে কিয় কাটি দিলে কয় যে তুমি লাগে গেছৰ তলত থাকা নহ'লে তুমি সেই ঘৰত থাকা তোমাৰ লগত কোনো কথা নাই এনেকৈ জম দি পেলাই আমাক খেদি দিছে আগতে পাইছিলে না আপুনি নাই আন পোৱা নাই আমি গরিব মানুষ আমার একটা ঘর নাই কিছু না ভাঙ্গা ঘরে থাকি কেউ একটা ঘরও দেয় না আর অরুণোদয় 2 বের করে দিলাম কেউ দেয় না হয় না হয় না কি কয় তেওঁলোকে কি কয় না তোমার হবো না